নমস্কাৰ। অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ এই কাকতখনৰ আপোনালোকৰ যি কে হেণ্ড্ৰিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ অহা 31 জুলাইত এই কাকতখনৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হ'ব। এই কাকতখনৰ কোনকেইটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে মই ক'ব বিচাৰিছোঁ। উল্লেখ্য যে যোৱা যি পৰীক্ষা অনুষ্ঠিত হৈছিলে NEP ফাৰ্ষ্ট চেমৰ, সেই ফাৰ্ষ্ট চেমৰ পৰীক্ষাত মই কোৱা বা মোৰ চেনেলৰ প্ৰায় 80%ৰ ওপৰত প্ৰশ্ন কমন আহিছিলে আৰু মই সেইকাৰণে আপোনালোকক দিব বিচাৰিছোঁ। চাব আপোনালোকে কি পঢ়িব লাগিব। আচলতে আপোনালোকৰ এই কিতাপখনত অধ্যায় আছে সৰ্বমুঠ 14টা অধ্যায় আছে, দেখিছেনে? 14টা অধ্যায় আপোনালোকৰ আছে। আচলতে প্ৰতিটো অধ্যায়ে আপোনালোকৰ প্ৰাথমিক ধাৰণাখিনি থাকিব লাগিব। অসমীয়া সাহিত্যৰ ৰূপ উদ্ভৱ, প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ, প্ৰথম অধ্যায়টো আছে উদ্ভৱকালৰ অসমীয়া সাহিত্য, দেখিছেনে? চাব, প্ৰথমতে আহিছিলে আপোনালোকৰ মন্ত্ৰ সাহিত্য। যোৱাবাৰ আহিছিলে অসমীয়া সাহিত্যত মন্ত্ৰ সাহিত্যৰ স্থান কি? মন্ত্ৰ সাহিত্যত অসমীয়া সাহিত্যৰ প্ৰাচীন ৰূপটো ৰক্ষিত হোৱা বুলি আপুনি ভাবেনে? কিন্তু মন্ত্ৰ সাহিত্য যে এবছৰ নাহিব সেইটো মানে নাই। বিভিন্ন দৃষ্টিকোণত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ আহিব পাৰে। এই গোটেইকেইটা অধ্যায়ৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইতিমধ্যে মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাব। এইটো অনামিকানাথ ক্ৰিয়েটিভ কৰ্ণাৰ মাৰিলে, তাৰপিছত আপোনালোকে টাচ কৰিব ইয়াত কৰি পেলাই আপোনালোকে কি হৈছে এই যে প্লে'লিষ্টত চাব, দেখিছেনে? প্লে'লিষ্টত চাব মাৰিলে আপোনালোকে তলত যাব। তলত যোৱাৰ লগে লগে আপোনালোকে কি পাব? ইয়াত অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ ইয়াত টাচ কৰিব। মই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইয়াত দি থৈছোঁ। চাব, ইয়াত দিছোঁ মই যে অসমীয়া সাহিত্যত মন্ত্ৰ সাহিত্যৰ স্থান, শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য। যোৱাবাৰ যিহেতু মন্ত্ৰ সাহিত্যৰ স্থান আহিছিলে, ইয়াত কিন্তু এইবাৰ দেখিছেনে শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য সম্পৰ্কে আহিব পাৰে। আপোনালোকে চাব, গম পাইছেনে? এনেদৰে আপোনালোকে সেইখিনি চাব, ইয়াতে পাব। তাৰপিছত চাব, মই ইয়াত দি থোৱা আছে শংকৰী যুগৰ কবিসকলৰ ৰচনাত সমসাময়িক অসমৰ পাৰিপাৰ্শ্বিক দৃশ্যপট। নাচালোঁ, এইটো চাব। মধ্যযুগৰ সাহিত্য শ্ৰেণীৰ অন্তৰ্গত চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ তুলনামূলক আলোচনা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আচলতে, অলপ তুলনামূলক আলোচনা কৰিবলৈ দিয়ে। আপোনালোকে চাব, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। মই ইয়াত দি থৈছোঁ মধ্যযুগৰ সাহিত্য শ্ৰেণীৰ অন্তৰ্গত মই কৈছোঁ চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ তুলনামূলক আলোচনা। প্ৰাক শংকৰী যুগৰ কবিসকলৰ পৰিচয় আৰু তেওঁলোকৰ ৰচনা কৃতিৰ বৈশিষ্ট্য কি? ডাকৰ বচন আৰু অসমীয়া সমাজত ইয়াৰ গুৰুত্ব। যোৱাবাৰ আহিছিলে চাব, ডাকৰ বচন উদ্ভৱকালৰ অসমীয়া সাহিত্য বুলিলে কি বুজে? উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন বা লোকসাহিত্যৰ বিষয়ে এবিধৰ বিষয়ে এতিয়া আলোচনা যুগুত কৰক। এতিয়া ডাকৰ বচনৰ বিষয়ে আলোচনা যুগুত কৰিব লাগে। কিন্তু আপোনালোকৰ এবাৰ এনেকুৱা আহিব পাৰে ডাকৰ বচন আৰু অসমীয়া সমাজত ইয়াৰ গুৰুত্ব, এইটো অহাৰ সম্ভাৱনা থাকিব পাৰে। আপোনালোকে এইটো চাব, মই ধুনীয়াকৈ আপোনালোকে বুজিব পৰাকৈ ধুনীয়াকৈ লিখি থৈছোঁ। এইটো পৰীক্ষাতনো কৃতকাৰ্য লাভ কৰাৰ কৌশল কি মই এইটো দি থৈছোঁ। তাৰপিছত চাব, চৰ্যাপদ বুলিলে কি বুজে? প্ৰত্ন অসমীয়া ভাষাৰ নিদৰ্শন চৰ্যাত কেনেদৰে ফুটি উঠিছে? বা আপোনালোকক এনেকৈ সুধিব পাৰে, প্ৰত্ন অসমীয়া ভাষাৰ নিদৰ্শন চৰ্যাত কেনেকৈ ফুটি উঠিছে এই বিষয়ে আপোনালোকে লিখক, বা চৰ্যাপদৰ ওপৰত আপোনালোকে এটি টকা লিখক, আলোচনা যুগুত কৰক। যোৱা বছৰ আহিছিলে চৰ্যাপদসমূহ মূলতঃ কোন সময়ৰ সৃষ্টি? শংকৰী যুগৰ বৰ্গিত সৈতে চৰ্যাপদৰ এটি তুলনামূলক আলোচনা দাখিল কৰক। সেইকাৰণে এইবাৰ কিন্তু চৰ্যাত প্ৰত্ন অসমীয়া ভাষাৰ নিদৰ্শন চৰ্যাত কেনেদৰে ফুটি উঠিছে এইটো অতি গুৰুত্বপূৰ্ণ, এইটো চাব আপোনালোকে। চাব, শূন্য পুৰাণ সৃষ্টি তত্ত্ব আৰু ধৰ্মীয় তাৎপৰ্য, এইটো এইবাৰ আহিব পাৰে। কি কাৰণে? চাব, যোৱাবাৰ শূন্য পুৰাণ তেনেকৈ অহা নাছিলে, এইবাৰ শূন্য পুৰাণৰ গুৰুত্ব অসীম। শূন্য পুৰাণ চাব, এইবাৰ অতি গুৰুত্বপূৰ্ণ। শূন্য পুৰাণ সৃষ্টিতত্ত্ব আৰু ধৰ্মীয় তাৎপৰ্য, যিহেতু শূন্য পুৰাণ যোৱাবাৰ অহা নাছিলে, এইবাৰ অহাৰ সম্ভাৱনা আছে। মাধৱ কন্দলীৰ ৰামায়ণত অসমীয়া সমাজৰ জীৱনৰ চিত্ৰ কেনেদৰে ফুটি উঠিছে? তাৰপিছত চাব, শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচক আৰু কাহিনীভাগ খণ্ড অনুযায়ী পৰিচয়, এইটো চাব আপোনালোকে। কাৰণ যোৱাবাৰ এই প্ৰশ্নটো অহা নাছিলে তেনেদৰে।
সৰস্বতী সময় নিৰূপণ আৰু সাহিত্যৰাজিৰ আলোচনা বা হেম সৰস্বতীয়েনো অসমীয়া সাহিত্যলৈ কেনেকুৱা অৱদান আগবঢ়াইছে সেইটো আপোনালোকে চাব পাৰিব। যোৱা বছৰ আহিছিলে অনন্ত কণ্ডলীৰ ওপৰত আহিছিলে অসমীয়া সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিত অনন্ত কণ্ডলীৰ অৱদান আহিছিলে। এইবাৰ যদি হেম সৰস্বতী আহিব পাৰে আপোনালোকে হেম সৰস্বতী আহিব পাৰিলে মইতো দেখিছে ন, তাৰপৰা আপোনালোকে লিখিব পাৰিব। আৰু চাব যোৱাবাৰ কিন্তু এছাইনমেণ্টৰ প্ৰশ্নও আহিছিলে। আপোনালোকক এই বৰ্ষ মই যিকেইটা এছাইনমেণ্ট দিছোঁ আপোনালোকে চাব, এছাইনমেণ্টকেইটাও আপোনালোকে চাব। ইয়াতে মই দি থোৱা আছে যিহেতু আপোনালোকৰ যি ফাৰ্ষ্ট ছেম মই এছাইনমেণ্ট বুলি আছে আপোনালোকে সেইকেইটাও চাব। যোৱা বছৰ দেখা গৈছে যে এই পৰীক্ষাত এছাইনমেণ্টৰ বহু কুৱেশ্যন আহিছিলে। মই ইয়াত দিছিলোঁ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফাৰ্ষ্ট ক্লাছ পাবলৈ হ'লে কেনেকৈ পঢ়িব লাগিব লিখিছিলোঁ। অসমীয়া সাহিত্য বুৰঞ্জী যিটো আপোনালোকৰ আছে তাৰ ওপৰতো মই দি থৈছোঁ, আপোনালোকে চাব পাৰিব। অসমীয়া সাহিত্য বুৰঞ্জী কাকতৰ কেইটামান প্ৰশ্ন উত্তৰ আছে। পাৰ্শ্ব শাসনাৱলীৰ বিষয়বস্তু আছে চাব। ভট্টদেৱক কিয় গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় এইটো আহিব পাৰে। যোৱাবাৰ এইটো অহা নাছিলে। ভট্টদেৱক কিয় গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো মোৰ চেনেলত আছে, মই দেখুৱাইছোঁ। যোৱাবাৰ অহা নাছিলে, এইবাৰ কিন্তু আপোনালোকৰ আহিব পাৰে। যোৱাবাৰ এফালে মাধৱ কন্দলী কোন যুগৰ কবি, তেওঁৰ ৰচনা কীৰ্তি বৈশিষ্ট্য আহিছিলে। ৰাম সৰস্বতী বধ কাব্যসমূহ বা আপোনালোকক যদি বধ কাব্যসমূহৰ বিষয়ে যদি চমুটোকা লিখিবলৈ দিয়ে তেনেহ'লে আপোনালোকে এইটো লিখিব পাৰিব বধ কাব্যৰ ওপৰত। যোৱাবাৰ আহিছিলে এইটো চাওক, বধ কাব্য বুলিলে কি বুজে, অসমীয়া সাহিত্যত বধ কাব্যৰ ৰচক হিচাপে ৰাম সৰস্বতীৰ কেনেকুৱা স্থান আছে আপোনালোকে চাব। আৰু শূন্য পুৰাণৰ ভাষা, ৰামায় পণ্ডিতৰ শূন্য পুৰাণ আপোনালোকে এইটো চাব কাৰণ শূন্য পুৰাণ যোৱা বছৰ অহা নাছিলে। শূন্য পুৰাণ অতি গুৰুত্বপূৰ্ণ, আপোনালোকে চাব। যোৱাবাৰ শূন্য পুৰাণ তেনেকৈ অহা নাছিলে, মই চাইছোঁ, মই মিলাইছোঁ কোনখিনি আহিব পাৰে। শূন্য পুৰাণ এইটো অতি ৰামায় পণ্ডিতৰ শূন্য পুৰাণৰ ভাষা এইটো চাব দিছোঁ মই। আপোনালোকে চাব পাৰে আপোনালোকৰ VSC ASC কাকতৰ প্ৰশ্ন অনুসৰি কিমান নম্বৰ থাকিব। ইয়াত যোৱা বছৰ মই দি দিছিলোঁ কোনটো নম্বৰ আহিব পাৰে, কেনেকৈ আপোনালোকে অলপ। অসমীয়া সাহিত্য বুৰঞ্জীৰ উদ্দেশ্য, উদ্ভৱ আৰু ক্ৰম বিকাশ এইটো চাব পাৰে আপোনালোকে চাব। সংকট যুগৰ সাহিত্যৰাজিৰ বৈশিষ্ট্য আৰু মূল্য বা গুৰুত্ব। যোৱাবাৰ গোৰক্ষ বিজয় নাহিলে, এইবাৰ গোৰক্ষ বিজয় আহিব পাৰে চাব। গোৰক্ষ বিজয় কাব্যগ্ৰন্থৰ বিষয়বস্তু কদলী ৰাজ্য, যুগৰ তাত্ত্বিক দিশ মই লিখিছোঁ। এইকেইটা গোৰক্ষ বিজয় কাব্যগ্ৰন্থৰ বিষয়বস্তু কদলী ৰাজ্যৰ যুগৰ তাত্ত্বিক দিশ। যোৱা বছৰ অহা নাছিলে কিন্তু আগতে আহিছে দেই, এইটো আগতে যোৱা 22 আৰু 23 বৰ্ষত কিন্তু আহিছিলে গোৰক্ষ বিজয়ৰ ওপৰত। আপোনালোকে এবাৰ চাব, এবাৰ কিন্তু আহিব পাৰে। সংকট যুগৰ মহাভাৰতীয় আৰু ৰামায়ণিক সাহিত্য, এই দুটা অতি ইম্পৰ্টেণ্ট। মহাভাৰতীয় আৰু ৰামায়ণিক সাহিত্যৰ ওপৰত কিন্তু আহিব পাৰে এইবাৰ, অতি গুৰুত্বপূৰ্ণ। আপোনালোকে চাব। মই কৈছিলোঁ পৰীক্ষাৰ দিনা কি কৰিব, কেনেকৈ ভাল ফল লাভ কৰিব, এইটো আপোনালোকে চাই যাব পৰীক্ষালৈ যাওঁতে। শংকৰদেৱৰ ৰচনা সাহিত্যৰ বৈশিষ্ট্য কি কি এইটো আছে, মই দিছোঁ। মাধৱদেৱৰ আখ্যানসমূহৰ তুলনামূলক ৰচনা লিখিছোঁ। মাধৱদেৱৰ আখ্যানমূলক ৰচনাসমূহনো কেনেকুৱা ধৰণৰ লিখিছিলে। ৰাজকোষ কাব্যৰ ওপৰতো মই দিছোঁ, আপোনালোকৰ আহিলে। মাধৱদেৱৰ বৰগীত, ঝুমুৰা, নামঘোষা, ভক্তি ৰত্নাৱলীৰ ওপৰত মই দিছিলোঁ এইটো। এনেকৈ চাব, মই লিখিছিলোঁ যোৱা বছৰ। এই চেনেলৰ সফলতা 5 সংখ্যক প্ৰশ্ন আহিলে এই চেনেলৰ যোৱা যি প্ৰশ্ন আছিলে। এনেদৰে আপোনালোকে চাব। অধিক শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণৰ গুৰুত্ব অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাসত সেইটো চাব, গুৰুত্বপূৰ্ণ। এনেদৰে আপোনালোকে চাব, মোক প্ৰায় গোটেইকেইটাই চেনেলত দিয়া আছে। এই গোটেইকেইটা আপোনালোকৰ যি অধ্যায় আছে 14টা অধ্যায়, এই 14টা অধ্যায়ৰ ভিতৰত মোৰ গোটেইকেইটাই আছে ইয়াত সময় থোৱা। মোৰ এই চেনেলটো যদি আপোনালোকে চাই আহিব পৰা এই সম্ভাৱ্য প্ৰশ্ন মই কৈছোঁৱেই, ইয়াৰ পৰা আহিব। আৰু আপোনালোকে প্ৰতিটো অধ্যায়ৰ ওপৰত আপোনালোকে প্ৰাথমিক ধাৰণা লৈ যাব, আপোনালোকে যাতে লিখিব পাৰে। আৰু যিকোনো প্ৰশ্নই নাহক লাগিলে মোৰ পৰীক্ষাত কেনেদৰে লিখিব লাগিব সেই সম্পৰ্কেও আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। মুঠতে আপোনালোকে প্ৰশ্ন এৰি নাহিব, অলপ লিখিবলৈ চাব, যিখিনি জানে সেইখিনি লিখিব, নম্বৰ লাভ কৰিব। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।